কলিয়াবৰত চৰকাৰী আঁচনি ৰূপায়ণৰ নামত অনিয়মৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। সমাজ কল্যাণ বিভাগৰ অন্তৰ্গত সংহত শিশু উন্নয়ন প্ৰকল্পৰ ফোপোলা স্বৰূপ এই মুহূৰ্তত আমি দেখুৱাব বিচাৰিছোঁ। বিষয়া কৰ্মচাৰী হেমাহিৰ ফল ভুগিছে এতিয়া দুখীয়া দৰিদ্ৰ লোকসকলে। কাৰ্যালয়তে দমে দমে পৰি ৰৈছে চৰকাৰী সাহায্যৰ বাবে অনা সামগ্ৰী। বিশেষভাৱে সক্ষম ব্যক্তিৰ বাবে অহা সঁজুলিত ধৰিছে মামৰ। কাৰ্যালয়ৰ চৌহদৰ পৰা দিনতে ওলাইছে সুৰাৰ বটল, কিন্তু কাণ সাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ। বিষয়া কৰ্মচাৰী হেমাহিৰ বাবে চৰকাৰী সামগ্ৰীয়ে ঢুকি পোৱা নাই দুখীয়া দৰিদ্ৰ লোকসকলক। বছৰ বছৰ ধৰি হিতাধিকাৰীৰ সামগ্ৰী জংঘলৰ চুকত পৰি জহি খহি গৈছে। কিন্তু নগাঁও আয়ুক্তগৰাকীয়ে এই বিষয়ত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব তাক লৈ এতিয়া আশাৰে বাট চাইছে স্থানীয় লোকসকলে। আৰু এই সন্দৰ্ভতে আমাক অধিক জনাব আমাৰ কলিয়াবৰৰ সতীৰ্থ সাংবাদিক বিকাশ জ্যোতি বৰুৱাই। নিশ্চয়কৈ মই বৰ্তমান উপস্থিত আছোঁ কলিয়াবৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ যি বিষয়া কৰ্মচাৰীৰ কাৰ্যালয় আছে, সেই কাৰ্যালয় মই বৰ্তমান উপস্থিত আছোঁ। আৰু দেখিবলৈ পোৱা যাব ইয়াত কাৰ হেমাহিৰ ফলত যিসকল বিশেষভাৱে সক্ষম লোক আছে বা বিশেষভাৱে সক্ষম শিশুসকল আছে, সেইসকলৰ বাবে অহা যিসমূহ বাহন বা ই ৰিক্সা বেটেৰী চালিত যিসমূহ চালিত বাহন আছে, সেই বাহনসমূহ জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে। কাৰ ভুলৰ বাবে বা কাৰ হেমাহিৰ বাবে এতিয়া দেখুৱাই আছোঁ সমগ্ৰ পৰিৱেশ। ভিডিঅ' স্পষ্টই দেখাই আছে সমগ্ৰ পৰিৱেশ। আৰু এয়া অসম লাইভত আমি দেখাই আছোঁ। এইসমূহ হৈছে বাহন, যিসমূহ বাহনত এতিয়া মামৰ ধোৱাৰ দেখিবলৈ পোৱা গৈছে। আৰু এই বাহনসমূহ চৰকাৰীভাৱে যিসমূহ বিশেষভাৱে সক্ষম ব্যক্তিসকল আছে বা যিসমূহ শিশুসকল আছে যি বিশেষভাৱে সক্ষম, সেই ব্যক্তিসকলৰ বাবে চৰকাৰীভাৱে দিয়া হৈছিল অনুমোদন। কিন্তু বিভাগীয় কৰ্তৃপক্ষৰ হেমাহিৰ ফলত এতিয়া জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে এইসমূহ বাহন। আৰু এয়া কাষত দমাই দমাই থোৱা হৈছে সেই বাহনসমূহ। আৰু এতিয়া সমগ্ৰ দৃশ্য দেখাই আছোঁ, ভিডিঅ' জাৰ্নেলিষ্ট পাৰ্থই দেখাই আছে অসম লাইভত। এই জংঘলত, এইবিলাক হাবি জংঘলত পৰি ৰৈছে এইসমূহ চাইকেল তথা বাহন। আৰু এই বাহনসমূহ আহিছিল চৰকাৰী ধন অপচয় কৰা দেখিবলৈ পোৱা গৈছে। কলিয়াবৰ যি সংহত শিশু উন্নয়ন প্ৰকল্প আছে, সেই প্ৰকল্পত এতিয়া চৌহদত, আৰু চৌহদত মই অকণমান কেমেৰা দেখাবলৈ অনুৰোধ জনাম। আৰু এইসমূহ পোৱা যায় এই চৌহদত কৰ্মচাৰীসকলৰ এয়া হেমাহি। আৰু তাৰ ফলত এতিয়া এইদৰে বটলো পোৱা গৈছে, সুৰাৰ বটলো তেওঁলোকে দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কাৰ্যালয়। আৰু ইয়াত দেখিবলৈ পোৱা গৈছে বিশেষভাৱে সক্ষম যিসকল লোক আছে আৰু লোকসকলৰ বাবে অনা এইসমূহ চৰকাৰীভাৱে বাহন। আৰু ইয়াৰ লগতে যিসমূহ সামগ্ৰী আছে, মই আৰু অকণমান আগলৈ যাবলৈ চেষ্টা কৰিম, কিয়নো এতিয়া বৰ্তমান মই পূৰ্বতে কৈছোঁ আৰু এইটো হৈছে কাৰ্যালয়। আৰু এই কাৰ্যালয়ৰ কাষতে এতিয়া কিছুমান সুৰাৰ বটলো পোৱা গৈছে। আৰু তাৰ লগতে দেখিবলৈ পোৱা গৈছে তেওঁলোকৰ যিসমূহ বিভাগীয় কৰ্তৃপক্ষই দিব লাগিছিলে বা যিসমূহ তেওঁলোকে অনুমোদন ধৰিব লাগিছিলে বিশেষভাৱে সক্ষম লোকসকলক, কিন্তু তেওঁলোকে তেতিয়া ধৰা নাই। আৰু যিসমূহ বেটেৰী চালিত যিসমূহ ৰিক্সা আছে, আৰু সেই ৰিক্সাসমূহ এতিয়া এইদৰে পৰি থকা দেখিবলৈ পোৱা গৈছে। দমে দমে তেওঁলোকে সামগ্ৰীসমূহ পৰি থকা দেখিবলৈ পোৱা গৈছে। আমি অসম লাইভত দেখাই আছোঁ সমগ্ৰ পৰিৱেশ। আৰু এয়া জহি খহি যোৱা দেখিবলৈ পোৱা গৈছে, কিয়নো তেওঁলোকে যি সময়ত তেওঁলোকে যোগান ধৰিব লাগিছিলে সেই যোগানৰ পৰা বিৰত আছিলে। কাৰ কাৰণে বা কাৰ হেমাহিৰ কাৰণে এইদৰে তেওঁলোকে পেলাই ৰাখিছে, সেইটো এটা ডাঙৰ সাঁথৰ বুলি ক'ব লাগিব। কাষতে আছে ব্যক্তিগত এই গৃহ আছে, কিন্তু ব্যক্তিগত গৃহসমূহতো এতিয়া দেখিবলৈ পোৱা গৈছে দমে দমে যিসমূহ শিশুৰ বাবে অহা খেলাৰ বাবে অহা সামগ্ৰীয়ে হওক বা সেই অংগনবাদী কাৰ্যালয়লৈ অহা যিসমূহ সামগ্ৰী, সেই সামগ্ৰীসমূহো কিন্তু এতিয়া দেখিবলৈ পোৱা গৈছে তেওঁলোকে দমে দমে সেই বেলেগৰ বা অন্য ব্যক্তিৰ ঘৰত এতিয়া ৰখাই থোৱা দেখিবলৈ পোৱা গৈছে। আৰু এয়া হৈছে কলিয়াবৰৰ সংহত শিশু উন্নয়ন প্ৰকল্পৰ বিষয়া কৰ্মচাৰীৰ কাণ্ড। আৰু এইদৰে দেখিবলৈ পোৱা গৈছে, যদি আমি বাৰীৰ পাছফালে চাওঁ, সেই তাতো আপোনালোকে দেখিবলৈ পাব যে লোকসকলে দেখিবলৈ পাব যে এইসমূহ হৈছে শিশুসকলৰ বাবে অনা কিছুমান সামগ্ৰী। আৰু কিন্তু এই সামগ্ৰীসমূহ কিন্তু এতিয়া ইয়াতে জহি খহি যাবলৈ ধৰিছে। আৰু এই হৈছে চৰকাৰীভাৱে তেওঁলোকে যিসমূহ সামগ্ৰী আনিছিলে, কিন্তু সামগ্ৰীসমূহৰ কোনো ধৰণৰ তেওঁলোকে বিতৰণ কৰা দেখিবলৈ পোৱা যোৱা নাই। বা যিসমূহ চাইকেলসমূহ আছিলে, বেটেৰী চালিত যিসমূহ বাহনসমূহ বা চাইকেলসমূহ আছিলে, তাতো সেই একেই পৰিৱেশ, একেই পৰিলক্ষিত দেখিবলৈ পোৱা গৈছে। কাষতে এইমাত্ৰ আমি বাতৰি পৰিৱেশন কৰি থাকোঁতে দেখিবলৈ পোৱা গ'ল, কোনোবাই তেওঁলোকৰ চাফাই কৰ্মীয়ে নিনিয়াৰ ফলত কিন্তু এটা বটলো দেখিবলৈ পোৱা গৈছে সেই কাৰ্যালয়টোৰ কাষতে। আৰু এইদৰে চলি আছে কলিয়াবৰৰ যি ব্যাগুম বিভাগ, অংগনবাদী বা শিশু সংহত যি প্ৰকল্পৰ বিভাগসমূহ, এইদৰে ব্যাগুম বিভাগসমূহ চলি আছে। কিন্তু ইয়াত চকু কাণ দিবৰ কাৰণে কাষতে আছে সমজিলা কাৰ্যালয় ভাগ আছে, কাষতে আছে কোৰ্টখন আছে, কাষতে আছে যি CDSP যি
সমজিলা আৰক্ষী প্ৰশাসনৰ যিসমূহ কাৰ্যালয় কাষতে আছে 100 মিটাৰ দূৰত্বতে আছে কিন্তু তেওঁলোক কোনো ধৰণৰ কাণ সাৰ দিয়া দেখিবলৈ পোৱা নাযায় কি কাৰণত এই বিভাগীয় কৰ্মচাৰীসকলৰ হেমাহিৰ ফলত এইদৰে যিসমূহ বাহনসমূহ আছিলে যিসমূহ চাইকেল আছিলে বিশেষভাৱে সক্ষম লোকসকলে খোজকাঢ়ি চুচৰি যোৱা পৰিলক্ষিত হয় ৰাজপথত কোনো লোকে ভগা চাইকেলখন হাতৰে মাৰি মাৰি যোৱা পৰিলক্ষিত হয় কিন্তু তেওঁলোকলৈ চৰকাৰীভাৱে যিসমূহ সুবিধা আহিছে তেওঁলোকে বিতৰণ কৰাত হেমাহি কৰিছে কিয়নো সুৰাৰ বটলত এতিয়া হয়তো ৰাগিয়াল হৈ থকা দেখিবলৈ পোৱা যায় বা কোনো লোক ইয়াত সময়মতে নাহে বা কাৰোবাৰ ছত্ৰ ছায়াত বা হেঁচাৰ ফলতে তেওঁলোকে হয়তো এইসমূহ ইয়াতে ৰাখিবলগীয়া হৈছে কি কাৰণত ৰাখিবলগীয়া হৈছে কি ধৰণে তেওঁলোকে এই ব্যাগুম বিভাগটো চলিছে